মই এটা কথা চিয়ৰ হ'ব পৰা নাই চিন্ময় আচলতে বেনাৰ্জী ছাৰৰ আচল মানুহজন কোনজন বাংলা ইতিহাসবাদীৰ দৰে নিৰ্ষেত্ৰীৰ কথা কোৱাজন নে অপৰ্ণা সেনৰ লগত প্ৰেম কৰা প্ৰেমিকজন নে চিফ এডভাৰটাইজিং মেনেজাৰজন কোনজন বাসৱ বেনাৰ্জী আচল প্ৰত্যেকজন মানুহৰ ভিতৰত আন এজন মানুহ লুকাই থাকে আৰু মাজে মাজে সেই ৰূপটো ওলাই আহিব খোজে যিদৰে সেইদিনা মোৰ ঘৰত কফি খাওঁতে তোমাৰ ভিতৰৰ মানুহজন ওলাই পৰিছিল ঠিক সেইদৰে চাগে বেনাৰ্জীৰো ভিতৰৰ মানুহজন আজি তোমাৰ আগত ওলাই আহিল বেনাৰ্জীয়ে কিন্তু তোমাৰ দৰে মোৰ মূৰত হাত বুলোৱা নাছিল হয়তো মহুৱাৰ কথাই সত্য ঐ আজি বছৰ গালি খালি কি গালি মই কেতিয়া গালি খালো ৰিচিপশ্যনতচোন বছে কাৰোবাক গালি পাৰি থকা শুনিছিলোঁ এই আজি হাংগামা হ'ল সুনন্দা মেম আৰু এমডি ছাৰৰ লাগি গ'ল নহয় কি ক কি হ'ল কচোন ক সেই মনে মনে থাকে এজনী আজি একদম পাৰ্চনেল এটেক মেমে ছাৰক মিছলীয়া বুলি কৈ দিলে আৰু ছাৰে পুৰা দম দিলে মইতো ভাবিছিলো সুনন্দা মেমে আজি ৰিজাইন কৰি দিব ইমানখিনি পালেগৈ তাৰপিছত ছাৰ ঠাণ্ডা হ'ল আৰু মেমক নিজৰ কেবিনলৈ লৈ গ'ল তাৰপিছত কি হ'ল বহুত টাইম পিছত দুয়োজনে ওলাই আহিলে মিলামিচা হ'ল চাগে দম দি থাকোঁতে তই কি কৰি আছিলি এই মোৰ অৱস্থা কাহিল কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগিছিল এফালে এমডি ছাৰ আৰু আনফালে মই হে ভগৱান বৰা লাগনি হা কাৰ কথা লগাইছা ষ্টেলাক কি হ'ল মই লগনি হা নহয়নো কি আমাৰ পৰা কথাবোৰ ল'বা আৰু বেনাৰ্জীবোৰক চব কথা লগাই দিবা হা কি লগালো মই বেনাৰ্জী ছাৰক কি লগাইছো মই নোকোৱা কিয় কিয় কি নোকোৱা তুমি তোমাৰ বেনাৰ্জী ছাৰক অফিচত কোনে কাৰ লগত কি কথা পাতে কোনে কাক কেতিয়া লগ কৰে চবটো কোৱা তুমি তোমাৰ বেনাৰ্জী ছাৰক কি ক'লে তেনেকুৱা কথা নক'ব দেই প্ৰখেন্দা চব কথা কিন্তু সহ্য কৰিব নোৱাৰো কৈ দিলো সঁচা কথাবোৰ সহ্য কৰিবলৈতো টানেই ন আচ্ছা ভাস্বতীয়ে মহুৱাক লগ কৰিছে মই মহুৱাক লগ কৰিলোঁ এইবোৰ কথা যদি তুমি বেনাৰ্জীবোৰক কোৱা নাই তেতিয়াহ'লে কোনে ক'লে আপোনাৰ লগত কি প্ৰমাণ আছে মই কোৱা বুলি ছাৰেতো নিজেও গম পাব পাৰে ক'ৰ পৰা দেখিব মাজনী হা মহুৱাক যে মই লগ কৰিছোঁ সেইটোতো তোমাক মই এনেই কৈ দিলোঁ চাইছিলোঁহে বেনাৰ্জীবোৰে ৰিপৰ্টটো পায়নে নাই এনেকুৱা ধেমালি নকৰিব দেই মোৰ লগত কৈ দিলো দেখিছে ষ্টেলা কি আচৰিত মানুহ এতিয়া ধৰা পৰিল যে পলাল হা এই ষ্টেলা তুমি তাইৰ কথা একদম নুশুনিবা দেই সাংঘাতিক কথা লগাই ফুৰা মানুহ তাই হ'ব প্ৰখেন্দা তুমিনো আমাৰ মাজত কিয় সোমাব লাগে আৰে ঠিক আছে
সময়ত গম পাবা অফিচৰ লগৰবোৰে কেতিয়াবা নিজৰ কথা তোমাৰ আগত ক'ব পাৰে সেইবোৰ কথা শুনি ইমান ইম'চনেল হৈ থাকি লাভ নাই নহয় মই তেখেতৰ কথাত ইম'চনেল হোৱা নাই মাত্ৰ এইটোৱে ভাবিছোঁ যে মানুহৰ জীৱনটো ইমান বিচিত্ৰ কিয় প্ৰত্যেকজন মানুহে দেখোন বাহিৰৰ পৰা এজন আৰু ভিতৰৰ পৰা এজন মোৰ আগতো অফিচৰ কিমান মানুহে দুখ কষ্টৰ কথা কৈ থাকে কিন্তু সেইবোৰ শুনি মইতো ইম'চনেল হৈ নাথাকোঁ নহয় একেলগে কাম কৰা মানুহৰ দুখ কষ্টৰ কথা শুনি অলপো তোমাৰ বেয়া নালাগেনে বেয়া লাগে কিন্তু লোকৰ সমস্যাৰ মাজত সোমাই থাকিব নোৱাৰিতো আজিৰ দিনত লোকৰ সমস্যাৰ কথা ভাবি নিজৰ মূৰটোক ঘমাই থকাৰ কোনো দৰকাৰ নাই নিজৰ কথা ভাবা কেৱল নিজৰ কথাৰে মানুহৰ জীৱনটো নচলে প্ৰয়াগ জীয়াই থাকিবৰ বাবে মানুহ লাগে সহানুভূতি লাগে আৰু লাগে অলপ মানৱীয়তা হিউমেনিটি বাদ দি জীয়াই থকাৰ কথা কোৱা নাই মই স্বাতী কিন্তু মানৱতা দেখাই আনক সহায় কৰিবৰ কাৰণেও আজিৰ যুগত টকা পইচাৰ দৰকাৰ যিয়ে নিজৰ কথা নাভাবে তেওঁ আজিৰ যুগত নিজৰ কাৰণে একোৱে কৰিব নোৱাৰে তেওঁলোকে আনৰ দয়াৰ ওপৰতে চলি থাকিব লাগে তোমালোকৰ সেই ডিজেণ্ডাৰ নিচিনা তেওঁতো গোটেই জীৱন আনৰ কাৰণে চিৰিয়াছ হৈ থাকিলে তুমি ডিজেণ্ডাৰ কথা এনেকৈ ভাবা প্ৰয়াগ মই ভবা কথা নহয় মই যিটো সঁচা সেইটোৱে কৈছোঁ তেওঁ নিজৰ চিকিৎসাৰ কাৰণে প্ৰয়োজনীয় পইচাখিনিও গোটাব নোৱাৰিলে আনে গোটাই দিয়াৰ বছ কাৰণে প্ৰয়াগ ডিজেণ্ডাৰ কথা তুমি যিমান যি নকলেও তেওঁৱেই ৰাইজৰ সহায়ত চিকিৎসা কৰি যদি তেওঁ ভাল হৈ আহে তেন্তে তেওঁৰ সমান ভাগ্যৱান আৰু কোনো হ'ব নোৱাৰে ভাল হৈ অহাৰ পিছত ডিজেণ্ডাক এবাৰ সুধিবাচোন কেনে লাগিছে বুলি তেওঁ নিজেই ক'ব যে নিজৰ ওপৰত ধিক্কাৰ জন্মিছে প্ৰয়াগ লোকৰ ইম'চনৰ কথা ভাবি থকা তোমাৰ নিচিনা কিছুমান মানুহে এই প্ৰেক্টিকেল ছাইডবোৰ কেতিয়াও দেখা নাপায় বেনাৰ্জীয়ে ডেকা কালত কাৰোবাক ভাল পাই বিয়া পাতিব নোৱাৰিলে সেই কথাটো ভাবি এতিয়া আমাৰ সংসাৰৰ এটা দিন বৰবাদ কৰাৰ কি দৰকাৰ মায়া মোক এখন গাড়ী বুক কৰি দিবাচোন আবেলি অলপমান ইউনিভাৰ্চিটিৰ ফালে যাব আছে আচ্ছা কেইবজাত বুক কৰিম 3:30-4 মানত কৰিলে হ'ব চিন্ময় দা হা প্ৰসেন দাক ক'বাচোন চব সময়তে ধেমালি কৰি থাকিলে মোৰ ভাল নালাগে ইমান গাত লগাকে কথাবিলাক কয় হেই প্ৰখেনৰ কথানো কোনোবাই চিৰিয়াছলি লয় নেকি চব কথা ভাল নালাগে ন কি ক'লেনো সি তাৰ মুখত কিবা লাগবান আছে সিদিনা ষ্টেলা আৰু মই কথা পাতি থকাৰ মাজতে সোমাই মোক যেনেকৈ ক'লে নহয় আৰু এনেকুৱা ধৰণৰ কিন্তু কথাবিলাক কৈ থাকিলে মই চাকৰি এৰি গুচি যাম হে ৰচোন ৰহ মই প্ৰখেনৰ লগত কথা পাতিম দে তই চিন্তা কৰিব নালাগে ৰ'বাচোন তোমাৰ আউটডোৰ আছিল নেকি নাই ফোন এটা আহিছিল বাহিৰত গৈছিলোঁ ইমান দেৰি ফোনত কাৰ লগত কথা পাতি আছিলা কি হ'ল চাই আছা যে ইমান টাইম যে কথা পাতি আছিলা কাৰ ফোন ঘৰৰ ফোন প্ৰব্লেম এটা এৰাইজ কৰিছে কি প্ৰব্লেম আছে প্ৰব্লেম এটা পাছত ক'ম ক'বাতো কি হৈছে এনেকৈ ক'ব নোৱাৰি পাছত ভালদৰে আলোচনা কৰিম চোৱা ৰবিন ইয়াত তোমাৰ আৰু মোৰ বাদে কোনো নাই তোমাৰ প্ৰব্লেমটো কোৱাত আপত্তি কিহৰ ৰ'বাচোন ৰ'বা মোক অলপ শান্ত হৈ ভাবিবলৈ দিয়া পাছত ক'মতো তোমাক নহ'ব এতিয়াই ক'ব লাগিব যি ভাবিব লগা আছে আমি দুয়োটাই একেলগে ভাবিম তুমি একো ভাবিব নালাগে যি ভাবিব লগা আছে মই ভাবিম মানে মই ক'ব বিচাৰিছোঁ তুমি ভাবি একো চলিউশ্যন উলিয়াব নোৱাৰা মই তোমাক পাছত কৈ আছোঁতো ষ্টেলা ৰবিনৰ কি হৈছে
নাজানো কি হৈছে, সুধোতেওচোন একো কোৱা নাই। এতিয়াতো তাৰ লগতে কথা পাতি আছিলা। বাহিৰৰ পৰা মুখখন ফুলাই আহি গৈছে কিবা এটা প্ৰব্লেম হৈছে। কি প্ৰব্লেম হৈছে সুধোতেও একো কোৱা নাই। তোমাকো কোৱা নাইনে? নাই কোৱা জানানে? ভাস্বতীক কথাবোৰ কৈ ভাল কৰিলো নাই? ভাস্বতী অফিচত আকৌ অফিচৰ কাৰোবাৰ লগত মোৰ কথাবোৰ শ্বেয়াৰ কৰিব নেকি? বেলেগ কোনোবাই কথাবোৰ গম পালে বৰ ভাল নহ'ব। হেল্ল' ভাস্বতী, তোমাক কথা এটাৰ কাৰণে ফোন কৰিলোঁ। মই তোমাক কালি যিখিনি কথা কৈছিলোঁ সেইখিনি মোৰ একান্ত পাৰ্চনেল কথা দেই, আন কোনেও যাতে নাজানে। মই জানো তোমাক বিশ্বাস কৰিব পাৰোঁ কাৰণেই তোমাক কথাখিনি মই কৈছিলোঁ। অ'কে অ'কে অ'কে, হেভ এ গুড ডে। হে বুজিছোঁ। আশাই ঠিকেই কৈছে। মোৰ বাবাৰ চাকৰিৰ লগত আমাৰ সম্পৰ্কটোৰ কি আছে? তুমি ইমান ধনী ঘৰৰ ছোৱালী বুলি মই ভবাই নাছিলোঁ। আগতে জনা হ'লে কি কৰিলা হয়? মোক এভইড কৰিলাহেঁতেন নে মোক ভাল নাপালাহেঁতেন? তোমাৰ দৰে ধনী ঘৰৰ ছোৱালী মোৰ দৰে দুখীয়া ল'ৰাৰ বাবে নহয়। তুমি কিহত দুখীয়া? টেলেণ্টত নে পঢ়া শুনাত? তোমাৰতো এটা সুন্দৰ মন আছে, এখন বহল হৃদয় আছে। তুমি নুবুজা কিয় অৰ্পণা? পৃথিৱীত যদি কিবা পাৰ্থক্য আছে তেন্তে এই দুটা জাতৰ মাজত আছে, ধনী আৰু দুখীয়া। বাকী সকলো ডিফাৰেঞ্চ বাদ দিলেও মানুহে এই ধনী দুখীয়াৰ ডিফাৰেঞ্চ কেতিয়াও বাদ দিব নোৱাৰে। মই তোমাক ধনী দুখীয়া চাই ভাল পোৱা নাই বাসৱ। মই তোমাৰ অন্তৰখন আৰু তোমাৰ ব্যক্তিত্বক চাইহে ভাল পাইছোঁ। কিন্তু তোমাৰ বাবাই চাব মই কাৰ ঘৰৰ ল'ৰা, মোৰ দেউতাই কি কাম কৰে। মোৰ বাবাক মান্তি কৰোৱাৰ দায়িত্ব মোৰ। তুমি কেৱল তোমাৰ অন্তৰখনক শান্ত কৰা। আমাৰ দৰে ৱেষ্টাৰ্ণ কালচাৰত চলা ল'ৰা এটাৰ মনটো ইমান ঠেক বুলি মই ভবা